এখন সংবাদমেল অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। সংবাদমেলৰ বিষয়বস্তু হ'ল আমাৰ যি সাংসদীয় নিৰ্বাচন বতৰা চলি আছে। আমি এই ক্ষেত্ৰত আমাৰ যি অসমীয়া মিয়া জনগোষ্ঠীক স্বাধীনতাৰ কালৰ পৰা বিভিন্ন ৰাজনৈতিক দলে ব্লেকমেইলিং ৰাজনীতি কৰি আহিছে, যাৰ ফলস্বৰূপে আজি আমি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছোঁ, যাৰ বাবে আমি আগন্তুক যি দুটা পৰ্যায়ত অসমত নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি অসমৰ মিয়া সমাজক এটা কথা আহ্বান কৰিম, যি ৰাজনৈতিক দলৰ বা যি ৰাজনৈতিক নেতাই মিয়া সমাজৰ বা মিয়াসকলৰ কাৰণে মাত মাতিব, মিয়াসকলৰ যি জ্বলন্ত সমস্যা আছে, এই জ্বলন্ত সমস্যাৰ বিষয়ে নিজে স্বগৌৰৱেৰে দাবী উত্থাপন কৰিব আৰু সেই দলক বা সেই দলৰ নেতাক আমি মিয়া সমাজে ভোটদান কৰিবলৈ আমি প্ৰথমতে আহ্বান কৰিম। আৰু আমাৰ এই ক্ষেত্ৰত আমি অসম মিয়া পৰিষদৰ কিছু দাবী আমি উত্থাপন কৰিম। এই দাবীসমূহ যি ৰাজনৈতিক দলে লিখিতভাৱে প্ৰতিশ্ৰুতিবদ্ধ হ'ব আৰু সেই দলক যাতে আমাৰ মিয়া সমাজে ভোটদান কৰে তাৰ বাবে আমি আহ্বান কৰিম। আমাৰ প্ৰথম দাবী হ'ল যে কামৰূপী জনজাতীয় মূলীয় মুছলমানক মিয়া নামে জনগোষ্ঠীয় স্বীকৃতি প্ৰদান কৰিব লাগে। মিয়াসকলৰ দ্ৰুত উন্নয়নৰ বিকাশৰ বাবে বিশেষ আৰ্থিক পেকেজৰ ঘোষণা কৰিব লাগে। তৃতীয়তে জনজাতিৰ মৰ্যাদাৰে সাহিত্য পৰিষদ গঠন কৰা, মাটিৰ পাট্টা প্ৰদান কৰা, NRC প্ৰদান কৰা, বান গৰাখহনীয়াৰ স্থায়ী সমাধান কল্পে ব্ৰহ্মপুত্ৰৰ দুয়ে পাৰে RCC মাথাউৰি নিৰ্মাণ কৰি যিটো বান গৰাখহনীয়া সমস্যা আছে ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত আমাৰ যি বহৰী সন্তুলি যিটো পাৰঘাটত মাজত যিটো RCC দলঙৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে যিটো আমাৰ সোণাৰী টিলাপাৰা গোৱালপাৰা যিটো টিলাপাৰা সোণাৰীৰ মাজভাগত যিটো ব্ৰহ্মপুত্ৰৰ তাতে এখন RCC আমাৰ দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু কালচাৰেল যিটো আমাৰ সাংস্কৃতিক প্ৰকল্পৰ বাবে গুৱাহাটীত আমাৰ কমেও 20 বিঘা মাটি আবণ্টন দি তাত সাংস্কৃতিক যিটো প্ৰকল্পৰ নিৰ্মাণৰ বাবে আমাক বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। গতিকে এই আটাইবোৰ দাবী যি ৰাজনৈতিক দলে পুনৰবাৰ কৈছোঁ, যি ৰাজনৈতিক দলে লিখিতভাৱে প্ৰতিশ্ৰুতি প্ৰদত্ত হ'ব বা লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব আৰু সেই দলক আৰু সেই দলৰ নেতাক আমাৰ অসমীয়া মিয়া সমাজে ভোটদান কৰিবলৈ আমি অসমীয়া পৰিষদৰ তৰফৰ পৰা আমি আহ্বান কৰিছোঁ। নিশ্চয় জানে স্বাধীনতাৰ কালৰ পৰা মিয়াসকলক লৈ কেৱল পাইকাৰী হাৰে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে। ইয়াত NRC প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ জ্বলন্ত সমস্যা যিটো ডি ভোটৰ সমস্যা, এই সমস্যাটো কিন্তু আজিলৈকেতো কোনো ৰাজনৈতিক দল বা নেতাসকলে কেৱল জীয়াই ৰাখি ৰাজনৈতিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। মিয়া উন্নয়ন স্বাস্থ্য পৰিষদ আমি 1994 চনৰ পৰাই অসম মিয়া পৰিষদ যেতিয়া জন্ম হৈছিল তেতিয়াৰ পৰা আমি এই দাবীসমূহ উত্থাপন কৰি আহিছোঁ। NRC প্ৰদান কৰিবলৈ লাগে এইখিনিয়ে দাবী উত্থাপন কৰিছোঁ, কিন্তু এতিয়ালৈকে কোনো ৰাজনৈতিক দলৰ নেতাসকলে কিন্তু দাবীসমূহ যিবোৰ জ্বলন্ত সমস্যা পূৰণ কৰা আমি দেখিবলৈ পোৱা নাই। কেৱল ভোট বেংকৰ সময়ত, ভোটৰ সময়ত যেতিয়া ভোট আহে, নিৰ্বাচন আহে, তেতিয়া ভোট বেংকৰ স্বাৰ্থত বিভিন্ন কথা কৈ লালচা দি কেৱল ভোট লৈছে, কিন্তু ভোট পাৰ হৈ যোৱাৰ পিছত কিন্তু এই সমস্যাসমূহ পিঠি দি আহিছে। গতিকে আমি এইবাৰ যাতে আমি পাইকাৰী হাৰে কেৱল ভোট দান কৰিব নালাগে, আমি লিখিত প্ৰতিশ্ৰুতি আমাৰ মিয়া সমাজক দিব লাগে যে আমি মিয়াসকলৰ উন্নয়ন স্বাৰ্থ পূৰণ কৰিম। মিয়াসকলৰ যিবোৰ ডিটেনশ্যন কেম্পৰ যি ডিভোটাৰৰ সমস্যা, এই সমস্যাটো একেবাৰে চিৰদিনৰ বাবে নাইকিয়া কৰিম। যিটো FT কোৰ্ট, যিটো এই বিদেশী ন্যায়াধিকৰণ আদালত বন্ধ কৰাৰ যি দলে ব্যৱস্থা গ্ৰহণ কৰিব, সেই দলক আমাৰ মিয়া সমাজে ভোটদান কৰিব লাগে। আপোনালোকে জানে বানপানীৰ যি জ্বলন্ত সমস্যা, বানপানী আৰু বান গৰাখহনীয়াৰ সমস্যা, এই সমস্যাক লৈ কিন্তু আজিলৈকে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আগৰ পৰাই কৈ আহিছোঁ যে ব্ৰহ্মপুত্ৰৰ দুই পাৰে মাজভাগত খনন কৰি দুয়ে পাৰে RCC মাথাউৰি নিৰ্মাণ কৰি এই বানপানীৰ গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিব লাগে। আৰু যি প্ৰকল্প ব্যৱস্থা হ'ব, যেতিয়া নেশ্যনেল হাইৱে হ'ব, তেতিয়াহ'লে আমাৰ এই সমস্যাসমূহ, এই অসমখন উন্নয়ন হ'ব, উন্নয়নশীল দেশ হিচাপে পৰিগণিত হ'ব। গতিকে এইবোৰ সমস্যা আমাৰ আছে। গতিকে এই সমস্যাসমূহ যি দলে লিখিতভাৱে প্ৰতিশ্ৰুতি দিব, সেই দলক সমৰ্থন কৰিব লাগে আৰু এই প্ৰতিশ্ৰুতি আমাৰ মিয়া সমাজে আদায় কৰিব লাগে।
এইখিনি আমি আহ্বান কৰিছোঁ। আপোনালোকে যে সদায় কৈ আহিছে যিটো সাম্প্ৰদায়িক ৰাজনীতি, এই সাম্প্ৰদায়িক ৰাজনীতি অসমৰ যিটো বাতাবৰণ পৰিৱেশ বিনষ্ট, আমি এটা পৰিৱেশ লাগে, অসমত এটা পৰিৱেশ লাগে যাতে কোনো সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হ'ব নালাগে, মিয়াৰ ভোট নালাগে। আমি এই ক্ষেত্ৰত মিয়াৰ ভোট নালাগে ঠিক আছে, মিয়াই ভোট দিব, কিন্তু মিয়াৰ যদি বিজেপি চৰকাৰেও যদি মিয়াসকলৰ যি দাবী আমি কেইটা 5টা বা 7টা দাবী উত্থাপন কৰিছোঁ, এই দাবীসমূহ যদি লিখিতভাৱে প্ৰতিশ্ৰুতি দিয়ে বা আমাৰ মিয়া সমাজে আদায় কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় বিজেপি সমৰ্থন কৰাৰ কোনো আপত্তি থাকিব নোৱাৰে। কিন্তু যিহেতু ভোটেই নালাগে, তেতিয়াহ'লে আমাৰ মিয়া সমাজে ভোট কেনেকৈ দিব? গতিকে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, যি দলেই নহওক, যি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব, সেই দলকে আমি আচলতে অসমীয়া সমাজে প্ৰত্যাখ্যান কৰাৰ সময় আহি পৰিছে। আমি এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগে। অসমৰ সমাজ জীৱন আমি শান্তিপ্ৰিয়ভাৱে জীয়াই থকাৰ যিটো পৰিৱেশ, এই পৰিৱেশ সৃষ্টি কৰা দলকে আমাৰ অসমীয়া মিয়া সমাজে আগন্তুক দিনত ভোটদান কৰি এটা গণতান্ত্ৰিক, সুস্থ গণতান্ত্ৰিক ব্যৱস্থা সৃষ্টি কৰাৰ বাবে পদক্ষেপ ল'ব লাগে। আপোনালোকে ৰাজনৈতিক দলবিলাকৰ বা ৰাজনৈতিক দলৰ নেতাসকলৰ কথা আপোনালোকে জানে, কেৱল আৰু কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত বহু কথাই ক'ব পাৰে। কাৰণ আমি যেতিয়া আদায় দিব বা যেতিয়া ইয়াৰ বাস্তৱসন্মত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব, তেতিয়াহে আমি ভাবিম যে আচলতে এই বিজেপি দলে বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আচলতে সামগ্ৰিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ চিন্তা কৰে। গতিকে কেৱল মুখেৰে তাৰ ভিতৰত কি ৰহস্য আছে, আচলতে কি এই মিয়া সমাজক ধ্বংস কৰাৰ ব্লুপ্ৰিণ্টো তাত থাকিব পাৰে। গতিকে আমি আচলতে বাস্তৱসন্মত, বাস্তৱ কাৰ্যকৰী কৰাৰ ব্যৱস্থা যি ৰাজনৈতিক দলে বা যি ৰাজনৈতিক দলৰ নেতাই পদক্ষেপ গ্ৰহণ কৰিব, সেই দলকে সমৰ্থন কৰাৰ কথাটো আহি পৰিব।